বিকিব নেকি? অ পাপা, আমাৰ এই মৰমৰ গাধটো মোৰো বিকিবলৈ মন নাই, কিন্তু ঘৰৰ অৱস্থা বেয়া হোৱাৰ বাবেহে ইয়াক বিকিবলগীয়া হৈছে। চিন্তা নকৰিবি, ইয়াক ভাল মানুহ এজনৰ হাততহে গতাম। গাধটোৰ ভাল গ্ৰাহক এটা আজি পালেই হ'ল। আহ বাপা, সোনকালে আহ, হাতলে মানুহ আহিবৰ হলেই। বল। কিয় কলা? এই বুঢ়াটো আৰু ল'ৰাটোলৈ চোৱাচোন, ইহঁততকৈ ডাঙৰ মূৰ্খ আৰু নাই দেই। ইহঁতৰ লগত বুজা বোৱা গাধ এটা আছে, তথাপিও ইহঁত দুটাই কেনেকৈ খোজকাঢ়ি মৰিছে চোৱাচোন। তেওঁলোকে সঁচা কথাকে কৈছে, আমি নিশ্চয় মূৰ্খ। বুজা কঢ়িওৱা গাধটোক সুখ দি আমি কষ্ট কৰি যোৱাটো অনুচিত। বাপা, তই গাধটোৰ পিঠিত উঠি ল, মই খোজকাঢ়ি যাব পাৰিম। হ'ব পিতাই। সেই চোৱা, মই কৈছোৱেই নহয় দেশ তললৈ গ'ল বুলি। সৌ ল'ৰাটো লৈ চোৱাচোন, সি ভেমজুৰি গাধটোৰ ওপৰত উঠি গৈছে আৰু বুঢ়া বাপেকক খোজ কঢ়াই মাৰিছে। এনেকুৱানো হ'ব লাগেনে? ঘূৰ কলিকাল দেই, ঘূৰ কলিকাল। নাম বাপা, তই নাম। এইবাৰ পিঠিত ময়ে উঠি লওঁ, মানুহে বেয়া বুলিছে নহয়। উঠ পিতাই। আই ঐ কটা, এইটো কৰ মৰা বুঢ়া ঐ? ইমান সৰু ল'ৰাটোক খোজকাঢ়িবলৈ দি ফস্তি মাৰি গাধৰ পিঠিত উঠি যাবলৈ বাৰু অলপো বেয়া লগা নাইনে? আজিকালি মানুহৰ মৰম দয়া তেনেই নাইকিয়া হ'ল। কিনো কৰো বুজিকে পোৱা নাই অ। ককাই, এই গাধটো আপোনাৰে নে? হয়, কিয় বা সুধিলে? গাধটো আপোনাৰ হ'ল বুলিয়ে আপোনালোক দুয়োৰে বাবে তাৰ পিঠিখন চৰকাৰী কৰি ল'ব নালাগে নহয়। তাৰ পৰানো আপোনাৰ কি লোকচান হ'ল? আমাৰ বস্তু যেনেকৈ ইচ্ছা আমি তেনেকৈ ব্যৱহাৰ কৰিব পাৰো। নিশ্চয় পাৰে, মোৰ অৱশ্যে একো লোকচান হোৱা নাই। পিছে দুটা দুমুনীয়া মানুহৰ ভৰত গাধটো যে আধা মৰা হবলগীয়া হৈছে তালৈ মন কৰিছেনে নাই? বাটৰ মানুহৰ কথাতহে। এইদৰে তাৰ পিঠিত নুঠি আপোনালোকেহে তাক পিঠিত লোৱা উচিত ককাই। পাও নাম। পিতাই, কিমাননো আৰু লোকৰ কথা শুন? হে ঐ, হৈ দুটালে চা, গাধটো কেনেকৈ লৈ আহিছে। ৰ, সিহঁতক এসেকা দিম আজি। মানুহৰ পিঠিত গাধ আনিছে, চা চা।
মই কি কৰো এতিয়া? হায় হায়। লোকৰ কথা শুনাৰ ফল হাতে হাতে পালো। সকলোকে সন্তোষ দিব খোজোতে কাকোৱে দিব নোৱাৰিলো। সেয়ে গুণীজনে কয়, 10 জনৰ 10 কথা শুনিব গলে বাঢ়ে লেঠা। নিজৰ বুদ্ধি শিলৰ খুটি, লোকৰ বুদ্ধি খাই উজুতি।